শোণিতপুৰ জাতীয় বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক মহোদয়, সন্মানীয় অভিভাৱকবৃন্দ, মোৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰী তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে অৱগত যে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱৰ্তিত বিশ্বত পৰিস্থিতি তন্ত্ৰৰ ওপৰত যি ভাবুকি আহিছে, এই ভাবুকি প্ৰতিহত কৰিব পৰাকৈ আমাৰ সমগ্ৰ বিশ্বৰ মানৱ জাতিক সচেতন কৰাৰ লক্ষ্যৰে বা আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক সচেতন কৰাৰ লক্ষ্যৰে আজি আমি সমগ্ৰ বিশ্বৰ লগতে এই পৰিৱেশ দিৱস পাতিবলৈ মনস্থ কৰিছোঁ। আমাৰ মূল কাৰ্যসূচী আছে, কিন্তু সম্পাদক মহোদয় আজি আমাৰ ওচৰত আহি উপস্থিত হৈছেহি। গতিকে তেখেতক আমি বহুখিনি সময় আবদ্ধ কৰি ৰাখিব নোৱাৰোঁ। গতিকে তেখেতৰ এটা গছপুলি ৰোপণ কাৰ্যসূচী আছে। আমি অনুষ্টুপীয়াকৈ সেই কাৰ্যসূচীটো আমি এতিয়া পালন কৰিব বিচাৰিছোঁ। সকলোলৈকে মই এই পৰিৱেশ দিৱসৰ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আনুষ্ঠানিকভাৱে সম্পাদক মহোদয় আজি ইয়াৰ আহি উপস্থিত হোৱাৰ বাবে তেখেতক আমি আদৰণি জনাইছোঁ। এতিয়া পোনপ্ৰথমে আমি সম্পাদক মহোদয় এটি গছ পুলিৰে প্ৰদানেৰে আদৰণি জনাব গৈছোঁ। গছ পুলি প্ৰদান কৰিব এইটো লোৱাটো নহয়, তেখেতক দিয়াটো দিয়া। ইয়াৰ পিছতে তেখেতে বিদ্যালয়ৰ চৌহদত এটি গছ পুলি ৰোপণ কৰিব, সহায় কৰিব। হয়, ৰাজা ছাৰ, অফিচাৰ আৰু হেমন্ত ছাৰ। ইয়াৰ পিছতে এতিয়া আমাৰ অভিভাৱকসকলক গছ পুলি বিতৰণ কাৰ্যসূচী আছে। তো মই এতিয়া আমাৰ সম্পাদক মহোদয়ে ইয়াত উপস্থিত থকা প্ৰতিজন অভিভাৱকক একোটাকৈ গছ পুলি আগবঢ়াব। বাইদেউ আপুনি সভাৰ ৰংপুৰ জাতীয় বিদ্যা নিকেতনৰ চৰকাৰ অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই সকলোকে শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি আজি ৰংপুৰ জাতীয় বিদ্যা নিকেতনক বিশ্ব পৰিৱেশৰ উদ্দেশ্যে আজি আমি যি গছ পুলি ৰোপণ কৰিছোঁ, এই কথাটো আমি সকলোৱে এটা অনুভৱ কৰিব লাগিব যে বৰ্তমান যি
যি পৰিস্থিতি বিশ্বৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে আমি নিজে মানুহেই সকলো জানিও কিছু ভুল কৰোঁ। আমি জানো যে গছ কাটিব নালাগে, অনাহকত গছ কাটিব নালাগে, কিন্তু আমি গছ কাটি যি তহিলং কৰিছে বিভিন্ন স্থানতে সমগ্ৰ বিশ্বতেই, তাৰ বাবে আমি আজি খুব গৰমত থাকিবলগীয়া হয়। এটা কথা তোমালোকে সকলোৱে জনাটো দৰকাৰ যে গছপুলি ৰোপণ কৰিব লাগে আৰু গছৰ পৰাই আমি অক্সিজেন পাওঁ, আৰু আমি অক্সিজেন গ্ৰহণ কৰিলে অক্সিজেনৰ ক্ষমতা যদি বৃদ্ধি পায় তেতিয়া উচ্চ তাপমাত্ৰাটো কম হয়। তোমালোকে হয়তো দেখিছা যে গাঁৱৰ কিছুমান ঠাইত য'ত গছ গছনি বেছি আছে তাৰ তলত থাকিলে খুব ঠাণ্ডা অনুভৱ হয়, আৰু য'ত গছ গছনি নাথাকে তাত খুব গৰম অনুভৱ হয়। এতিয়া দিনক দিনে যিমান গৰম হৈ আহিছে, আমাৰ গছপুলি নোহোৱাৰ কাৰণে মানুহে গছপুলিবিলাক কাটি তহিলং কৰি নিজৰ কিছুমান অসুবিধা হেতু বাবে খৰিৰ কাৰণেও কিছুমান গছ কাটি তহিলং কৰে, কিন্তু পৰাপক্ষত অনাহকত গছ গছনিবিলাক কাটিব নালাগে। আৰু তোমালোকক যি এটা গছপুলি দিছে মা দেউতাহঁতক গৈ পেলাই ক'বা, আৰু এইটো গছপুলিটো ভালকৈ ঠাইত ৰুবলৈ ক'বা। তোমালোকে যিকেইটা গছপুলি লৈছা আৰু সৰহীয়াকৈ গছপুলি পোৱা হ'লে হয়তো সকলোকে বিতৰণ কৰিব পাৰিলেহেঁতেন। গতিকে আমি এই কথাটো সকলোৱে জানিব লাগে, আৰু অভিভাৱক অভিভাৱিকাসকলেও আমাৰ উঠি অহা কণ কণ মাইনা মাইনীসকলৰ মনত এনেকুৱা ধৰণৰ ধাৰণা সৃষ্টি কৰিব লাগে যে গছ থাকিলে মানুহ থাকিব, আৰু গছ নাথাকিলে যে আমি কিমান কষ্ট ভোগ কৰিবলগীয়া হয় তাৰ কথাটো সকলোৱে উপলব্ধি কৰি তেওঁলোকক শিকাব লাগিব। সেয়েহে তোমালোকে গছৰ ঘৰতে হওক, গছৰ ৰাস্তাৰ কাষতে হওক, যেতিয়া গছপুলি কিবা ৰোৱাৰ পাছত বা গছপুলি থকাৰ অৱস্থাত যদি গৰু ছাগলীয়ে খায় তাক তোমালোকে দেখিলে গৰু ছাগলীয়ে খেদিবা। গছপুলি যিসকলৰ অভিভাৱক অভিভাৱিকা উপস্থিত আছে মই তেওঁলোকক বিশেষভাৱে আগত জনাম যে তেওঁলোকৰ ইয়াত যদিও গছপুলি পোৱা নাই, বা আমাৰ যিসকল 8ৰ 7ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ঘৰত যাতে গৈ দেউতা মাহঁতক গৈ এটা গছপুলি তোমালোকে সকলোৱে ৰুবা, এই কথাটো মই তোমালোকক অনুৰোধ জনাইছোঁ। আৰু আশা ৰাখিছোঁ যে আমি আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি সজাগতাৰ বাবে তোমালোকে জানিবৰ বাবে যে গছ থাকিলেহে যে মানুহ থাকিব, গছৰ পৰা আমি উশাহ নিশাহ ল'বৰ বাবে অক্সিজেন আমি পাওঁ, আৰু গছৰ আমি যি অক্সিজেন লৈ কাৰ্বন ডাই অক্সাইড এৰি দিওঁ সেইখিনি আকৌ গছে গ্ৰহণ কৰি আমাক অক্সিজেন প্ৰদান কৰে। গতিকে আমি ফ্ৰীকৈ গছ গছনিৰ পৰা ফ্ৰীকৈ আমি যি অক্সিজেন পাইছোঁ, আমি কোনো ধৰণৰ পইচা পাতি দিব নালাগে, ভগৱানৰ প্ৰকৃতিৰ অৱদান। আৰু তোমালোকে বা আমাৰ অভিভাৱক সকলোৱে আমি জানো যে যেতিয়া অক্সিজেনৰ অভাৱ হৈ মানুহ অসুখ হয়, ভেণ্টিলেশ্যনত যেতিয়া সোমোৱা হয়, যেতিয়া অক্সিজেন গ্ৰহণ কৰাত ৰোগীজনৰ অসুবিধা হয়, তেতিয়া ভেণ্টিলেশ্যনত দিলে বা ICUত ভৰ্তি কৰিলে আমি প্ৰতিদিনে 2500ৰ পৰা 5000 টকালৈকে ICUত পইচা দি পিনি অক্সিজেন ল'বলগীয়া হয়। কিন্তু আমি সকলোৱে জানো যে ফ্ৰীকৈ ভগৱানে আমাৰ প্ৰকৃতিৰ পৰা যি অক্সিজেন প্ৰদান কৰিছে, আৰু সেই অক্সিজেনৰ উৎপাদনৰ বাবে যি গছ গছনি আছে কিন্তু তাক আমি নষ্ট কৰিবলৈ সকলোৱে আগবাঢ়ি যাওঁ। এইটো এটা আমাৰ বৰ দুৰ্ভাগ্যজনক কথা। গতিকে সকলোৱে এই কথাটো চিন্তা কৰিব লাগে যে গছবিলাক যাতে পুলি য'ত ৰোপণ কৰা হৈছে বা য'ত পুলি থাকে সেইবিলাক যাতে নষ্ট নহয় তাৰ প্ৰতি সকলোৱে মন কৰিবা। এটা দুটা গছ পুলি যদি তেনেকৈ সদায় ৰোপণ কৰিব পাৰোঁ তেতিয়াহ'লে আমি আজিয়ে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি যি আমি উদ্দেশ্যে সজাগতাৰ কাৰণে আমি অনুষ্ঠিত কৰিছোঁ বা গছপুলি ৰুই তোমালোকক এটা জনাব বিচাৰিছোঁ যে গছপুলি আমি সকলোৱে ৰুব লাগে, আৰু গছপুলিৰ পৰা আমি যি অক্সিজেন পাওঁ বা গছপুলিয়ে যেনেধৰণে আমাক জীৱন দান দিয়ে সেইখিনি কথা যাতে আমি সকলোৱে জানিব লাগে। গতিকে এই কথাকেইটাকে মই তোমালোকক পৰিৱেশ কৰোঁ, আৰু অভিভাৱক অভিভাৱিকাসকলকো মই অনুৰোধ জনাইছোঁ যে উঠি অহা আমাৰ কণ কণ মইনা মাইনীসকলক গছৰ যে প্ৰয়োজনীয়তা সেই বিষয়ে তেওঁলোকক শিকাব লাগে, সৰু সৰু কণ কণ মইনা মাইনীসকলক। তেতিয়া লাহে লাহে আমি এই এনেকুৱা ধৰণৰ 5 জুন তাৰিখে যি বিশ্ব পৰিৱেশ দিৱসৰ সংগঠন কৰিছোঁ তেতিয়া আমাৰ এই উদ্দেশ্যটো আমাৰ সফল হ'ব বুলি আমি অনুভৱ কৰোঁ। গতিকে মই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু এই দ্বীপকলৰ ভিতৰত প্ৰায় 100% গাড়ী আমি মানৱ জাতি, যাক আমি উন্নত জীৱ বুলি কওঁ। আমি ভাবোঁ যে সুন্দৰ পৃথিৱীখন যিখন এসময়ত
আমি পৰিৱেশৰ কথা, ইয়াৰ প্ৰদূষণৰ কথা, ইয়াৰ সন্তুলনৰ কথা ভাবিব লগা নহৈছিল। কিন্তু কয়লাৰ ব্যৱহাৰৰ লগে লগে ইংলেণ্ডত বিখ্যাত উদ্যোগ বিপ্লৱৰ সূচনা হ'ল। মানুহে যেতিয়া জীৱনৰ বাটচোৱা সহজ আৰু সুগম কৰিবলৈ বিচাৰিলে, আমি ঠিকেই কৈছোঁ, আমি বিজ্ঞানিকভাৱে আমি আমাৰ আধুনিকতাৰ ফালে আমি খোজ দি গ'লোঁ। কিন্তু আমি গোটেই বিশ্বখনতে কিছু পৰিমাণে ব্ৰহ্মাণ্ডও বুলি ক'ব পাৰোঁ, আমি এই পৰিস্থিতি তন্ত্ৰৰ ওপৰত লাহে লাহে যেন সাঁতুৰি মাৰিবলৈ আমি আৰম্ভ কৰিলোঁ। আৰু এতিয়া এনেকুৱা এটা অৱস্থা হৈছেগৈ, আমি গম নোপোৱাকৈ পৃথিৱীখনৰ পাৰিপাৰ্শ্বিকতা যথেষ্ট সলনি হৈছে। মই বিশেষকৈ অনুভৱ কৰোঁ, অকল ময়েই নহয়, বিশ্বৰ সকলো বিজ্ঞানী, সকলো সচেতন লোক, সকলো পৰিৱেশবিদ লোক কৈছে এয়াই অন্তিম সময়, এই যুগটো, এই শতিকাটো অন্তিম সময়। যদি আমি এতিয়াও সচেতন নহওঁ, পৃথিৱীৰ পৰা অকল মানৱ জাতিয়ে নহয়, সকলো জীৱকুল এদিন উচ্ছেদ হৈ যাব। ইয়াৰ কেইটামান মই সৰু উদাহৰণ দিব খুজিছোঁ। যদিও মই বিজ্ঞানৰ কথা ক'ব খোজা নাই, কিন্তু কিছু পৰিমাণে ক'ব লাগিব যে আটাইতকৈ ভয়ংকৰ কথাটো হৈছে গোলকীয় উষ্ণতাৰ প্ৰভাৱ। এই গোলকীয় উষ্ণতানো কি? আমি সকলোৱে জানো পৃথিৱীখন লাহে লাহে গৰম হৈ আহিছে। গৰম কিয় হৈছে? আমি যেতিয়া আমাৰ পৰিৱেশটো এটা জাপিৰে বা এটা আগুৰি থম, তেতিয়া সূৰ্যৰ পৰা সকলো গৰম আহি সেই তাৰ ভিতৰত সোমাব পাৰিব, কিন্তু তাৰ পৰা ওলাই যাব নোৱাৰিব। এই কথাটো আপোনালোকে সকলোৱে বুজি পাব। এখন সৰু গাড়ীৰ ভিতৰত যদি আপোনালোকে বহে আৰু গাড়ীখন যদি ৰ'দত থাকে, এঘণ্টা ৰ'দত থাকিলেই গাড়ীখনৰ ভিতৰখন উত্তপ্ত হৈ যায়। যদি আমি সেই গাড়ীখনত এচি নচলা বা গ্লাছ নুখুলো, গাড়ীখন যদি আমি ঠাণ্ডা জেগালৈ লৈ আহোঁ, গতিকে সেই এঘণ্টাত পোৱা উত্তাপখিনি বা তাপখিনি বিকিৰণ হ'বৰ কাৰণে প্ৰায় 8-9 ঘণ্টা সময় লাগে। গতিকে সেউজ গৃহৰ প্ৰভাৱটো তেনেকুৱা এটা। ঔদ্যোগিক বিপ্লৱ হোৱাৰ লগে লগে কয়লাৰ প্ৰচলন ব্যৱহাৰ হ'ল, তেলৰ প্ৰচলন ব্যৱহাৰ হ'ল, বিভিন্ন ধৰণৰ উদ্যোগ স্থাপিত হ'ল। ইয়াৰ লগতে মই জলবিদ্যুৎ প্ৰকল্পৰ কথাও ক'ব লাগিব, বিভিন্ন ধৰণৰ উদ্যোগৰ কথা ক'ব লাগিব। ইয়াত প্ৰচুৰ পৰিমাণে কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনক্সাইড উৎপন্ন হ'বলৈ ধৰিলে। আৰু এই কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনক্সাইডে আমাৰ অজন লেয়াৰটো প্ৰথম কথা ফুটা কৰিলে। ওপৰত এটা অজন লেয়াৰ বুলি লেয়াৰ এটা আছে, তাৰ মাজেদি সূৰ্যৰ পৰা বিকিৰিত যিবিলাক অপকাৰী, যিবিলাক ঈশ্বৰ আল্লাহ প্ৰকৃতিয়ে আমাক ছেভ কৰিব, আমাক সুৰক্ষিত কৰিবৰ কাৰণে সৃষ্টি কৰিছিলে, সেইবিলাক আমি ফুটা কৰি দিছোঁ। তাৰ কাৰণে অপকাৰী কিৰণবিলাক সোমাই আহিছে। তাৰোপৰি কাৰ্বন ডাই অক্সাইডে ওপৰত এখন ঢাকনি সৃষ্টি কৰিছে, যিখন ঢাকনিৰ বাবে সূৰ্যৰ তাপটো পৃথিৱীলৈ আহিব পাৰিছে, কিন্তু ইয়াৰ পৰা ওলাই যাব নোৱাৰিছে, যাৰ বাবে দিনক দিনে পৃথিৱীখন গৰম হ'বলৈ ধৰিছে। মই এই কথাখিনি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কৈছোঁ। এইটো কাৰণেই কৈছোঁ, ইয়াৰ দায়িত্ব আমাৰ প্ৰত্যেকজনৰ। আমি যদি নকৰোঁ কোনে কৰিব? বিশেষকৈ মই যদি নকৰোঁ কোনে কৰিব? মই প্ৰত্যেকজনে যদি মই হৈ যাওঁ, মই নকৰোঁ, তুমি নকৰা, তেতিয়াহ'লে কোনে কৰিব? এতিয়া এইটো এটা ভয়ংকৰ কথা হৈছে। তোমালোকে সকলোৱে জানা যে আমাৰ পৃথিৱীৰ গোলকটো, পৃথিৱীখন যদিও তোমালোকে দেখা নাই, গতিকে তোমালোকে গ্ল'বটোতো দেখিছা। গ্ল'বটো, সেই গ্ল'বটোৰ বেছি অংশ কি ৰঙৰ বাৰু? বেছি অংশ কি ৰঙৰ? নীলা ৰঙৰ। অৰ্থাৎ গোটেই পৃথিৱীখনৰ বেছি অংশ পানীৰে ভৰি আছে, আৰু খুব ক্ষুদ্ৰ ক্ষুদ্ৰ অংশই মাটিৰ অংশ আছে, যদিও আমি দেশবিলাক বহুত বেছিকে দেখিছোঁ। কিন্তু এই পানী ভাগৰ এক বৃহৎ অংশ সুমেৰু আৰু কুমেৰু জমা হৈ আছে, আৰু পৃথিৱীৰ সৃষ্টিৰ পৰা পানীবিলাক কেনেকৈ জমা হৈ আছে? ধৰি লোৱা হ'ল আমাৰ এই হল ঘৰটোৰ 1/3 অংশ বৰফেৰে পূৰ্ণ হৈ আছে। যদি কিবা কাৰণত সেই বৰফখিনি গলি যাবলৈ হয়, তেতিয়াহ'লে কি হ'ব? এই গোটেই হল ঘৰটো পানীৰে ভৰ্তি হৈ যাব। গতিকে লাহে লাহে পৃথিৱীৰ উত্তাপ বাঢ়ি আছে, আৰু এই সুমেৰু আৰু কুমেৰুত থকা বৰফৰ পানীবিলাক গলিবলৈ আৰম্ভ কৰিছে, আৰু গলি সেইকেইটা ক'লৈ আহিছে? সাগৰ মহাসাগৰলৈ আহিছে। আৰু বিজ্ঞানীসকলে কৈছে যে এই গোটেইখিনি পানী যদি গলি যাবলৈ হয়, পৃথিৱীৰ এনেকুৱা এটা ক্ষুদ্ৰ অংশ নাথাকিব য'ত মাটি থাকিব, মাটিৰ অৱশিষ্ট বা অস্তিত্ব নাথাকিব।
কিন্তু অতি ভয়ানক কথা হৈছে বিজ্ঞানীসকলে গম পাইছে যে প্ৰতি বছৰে 3 মিলিমিটাৰকৈ সাগৰৰ পানী উচ্চতা বাঢ়ি আছে। প্ৰতি বছৰে 3 মিলিমিটাৰকৈ সাগৰৰ পানী আছে, অৰ্থাৎ 1 চেণ্টিমিটাৰ বাঢ়িবৰ কাৰণে আমাক খুব বেছি 3 বছৰ লাগিব। তেতিয়াহ'লে 100 চেণ্টিমিটাৰ, 100 চেণ্টিমিটাৰ মানে 1 মিটাৰ। তাৰমানে তোমালোকে যেতিয়া কৰিব পৰা কাৰ্যক্ষম অৱস্থা হ'বা, পঢ়ি শুনি যেতিয়া তোমালোকে চাকৰি বাকৰি কৰিব পৰা এটা অৱস্থা হ'বা, তেতিয়া চাগে অন্য দেশৰ কথা মই নকওঁৱে, ভাৰতীয় উপকূলীয় অঞ্চলত যিবিলাক চহৰ আছে, চেন্নাই হওক, মাদ্ৰাছ হওক, মহাৰাষ্ট্ৰ হওক, সেই জেগাবিলাক আৰু চহৰবিলাক নাথাকিব, সাগৰৰ পানীয়ে সিহঁতক সামৰি ল'ব। গতিকে কথাটো ভয়ংকৰ হৈছে নে নাই? কথাটো ভয়ংকৰ হৈছে। গতিকে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষাৰ কথাত, পৰিস্থিতি তন্ত্ৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত প্ৰত্যেক বছৰে মই বিভিন্ন ধৰণৰ কথা কৈ আছো। প্লাষ্টিকৰ কথা মই কৈ আহি আছো, বিভিন্ন ধৰণৰ গেছৰ কথা কৈ আহি আছো। গতিকে এইবিলাক কথা মই আকৌ পুনৰ ক'বলৈ মই নাযাওঁ, কিন্তু এটা কথা মই তোমালোকক ক'বলৈ বিচাৰিছো যে এচিডৰ প্ৰভাৱটো তোমালোকে চবেই জানা, এচিডটো চিনি পোৱা নহয় জানো? গতিকে এচিডবিলাক কি হয়, গাত পৰিলে আমাক খহি যাব। অকণমান যদি এচিড হয়, গছ এজোপা দিও মৰি যাব। কিন্তু আমি যিবিলাক গেছ জ্বলাই আছো, সেই গেছবিলাকত ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈ আছে, আৰু সেই গেছবিলাক আম্লিক অক্সাইড, যিটো এচিডিক অক্সাইড বুলি কয়, সেই গেছবিলাক বায়ুমণ্ডলত উপঙি আছে। যেতিয়া বৰষুণ দিয়ে, পানী যেতিয়া নামি আহে, বায়ুমণ্ডলতে সেই গেছবিলাকৰ লগত লগ লাগি ছালফিউৰিক এচিড, কাৰ্বনিক এচিড, নাইট্ৰিক এচিড উৎপন্ন হৈছে। আৰু সেইবিলাক অতি পাতল কাৰণে হঠাৎ আমাৰ চকু নপৰে আৰু আমাৰ মাটিত পৰে। আৰু মাটিত যেতিয়া পৰিব, জীৱ, পানীত থকা জীৱ, মাটিত থকা গছ গছনি আমাক ই অপকাৰ কৰিব। আৰু এইবিলাকৰ কাৰণে এডোখৰ ঠাই লাহে লাহে মৰুভূমিলৈ পৰিণত হৈ গৈ আছে। তোমালোকে জানা, সকলোৱে নাজানিব পৰা যে তাজমহলটো এনেকুৱা, আজি কেইবাবছৰ ধৰি গম পাইছে যে তাজমহল যথেষ্ট অনিষ্ট কৰিছে, ভাৰতৰ এটা আমাৰ গৌৰৱ, যাৰ বাবে আজি আগ্ৰাৰ ওচৰে পাজৰে প্ৰায় 20 কিলোমিটাৰ এৰিয়াত এনেকুৱা ধৰণৰ গাড়ী মটৰ চলোৱাটো বন্ধ কৰি ইলেক্ট্ৰিক গাড়ী চলাবলৈ লৈছে। গতিকে আমি সকলোৱে সচেতন হ'ব লাগিব। আমি এই কাৰ্বন ডাই অক্সাইড যদি উৎপন্ন কৰি আছো, তাক শোষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। আৰু শোষণটো কোনে কৰিব? গছে কৰিব। গতিকে আমি কৰিব পৰা কাম মাত্ৰ এটা আছে। আমি বহুত বেছি ডাঙৰলৈ এতিয়া চিন্তা কৰিব নোৱাৰো, কাৰণ উদ্যোগবিলাক কেনেকৈ আমি বন্ধ কৰিম, উদ্যোগৰ সলনি আমি কি ব্যৱহাৰ কৰিম, সেইবিলাক কৰিব পৰা মানুহ বেলেগ আছে, ভৱিষ্যতে তোমালোকে কৰিব লাগিব। কিন্তু এটা কামটো আমি কৰিব পাৰিম, যিমানবিলাক গেছ আমি উৎপাদন কৰি আছো, সেই গেছবিলাক শোষণ কৰাৰ এটা ব্যৱস্থা কৰিব পাৰিম, যাতে পৰিৱেশত সেই গেছবিলাক নাথাকে। আৰু সেইবিলাক মাত্ৰ এটাই হ'ল গছ পুলি ৰোপণ। গছে কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰে আৰু তেওঁলোকৰ খাদ্য প্ৰস্তুত কৰে। গতিকে এজোপা ডাঙৰ বট গছে 3000 কিউবিক মিটাৰ গছ এবছৰত উৎপন্ন কৰে। যদি আমি 4জনীয়া এটা পৰিয়াল হওঁ, তেতিয়াহ'লে 2জোপা গছ ৰুলে, আমাৰ চৌহদত যদি 2জোপা গছ থাকে, ডাঙৰ গছ, তেতিয়া আমাৰ পৰিয়ালটোৰ কাৰণে সেই গছ কেইজোপা আমাৰ কাৰণে যথেষ্ট অক্সিজেন। গতিকে আমি যদি তেনেকেই ভাবোঁ, অন্ততঃ মোৰ ব্যৱহাৰৰ কাৰণে অক্সিজেনখিনি আমি নিজে উৎপাদন কৰি লওঁ। গতিকে ক'বলগীয়া কথা এই মুহূৰ্তত বহুত আছে আৰু সময়ো তাকৰ। গতিকে মই আহ্বান জনাম, যাদৱ পায়েঙে এষাৰ কথা কৈছিলে যে অসমত গছ ৰোৱাৰ প্ৰয়োজন নাই, খালি মানুহে গছ নেকাটিলেই হ'ল। অসমৰ জলবায়ু ইমান ভাল, ইয়াৰ মাটি ইমান সাৰুৱা, ইয়াত প্ৰকৃতিয়ে বিভিন্ন জেগাত গুটি সিঁচি গছ ৰুই থাকে। গতিকে আমি অনাহকত গছ ৰুব নালাগে, কাটিব নালাগে। আৰু যিজোপা গছ ৰুম, মাত্ৰ ৰুলেই নহ'ব, বছৰত আমি যদি এটাও পুলি তুলিব পাৰোঁ, তেতিয়াহ'লে আমি পৃথিৱীখনৰ কাৰণে কিবা নহয় কিবা এটা দি থৈ যাব পাৰিম বুলি আমি আশা কৰিছোঁ। অকল আমাৰ কাৰণে নহয়, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে। তেতিয়াহে এই সেউজীয়া পৃথিৱীখন সেউজীয়া হৈ থাকিব, মানুহ তথা প্ৰত্যেক জীৱ জন্তুৰ কাৰণে এটা সুন্দৰ হৈ থাকিব লাগিব। আৰু এটা বিপ্লৱৰ প্ৰয়োজন হৈছে, আৰু বিপ্লৱ ইতিমধ্যে আৰম্ভ হৈছে। আমি গেছ তেল বাদ দি লাহে লাহে ইলেক্ট্ৰিক গাড়ী চলাবলৈ আৰম্ভ কৰিছোঁ। কিন্তু সেই কামটো অকল বিজ্ঞানীসকলৰ নহয়, সেই কামটো অকল ইঞ্জিনিয়াৰসকলৰ নহয়। আমি প্ৰত্যেকজন নাগৰিকে, দেশৰ প্ৰত্যেকজন মানুহে বা বিশ্বৰ প্ৰতিজন মানুহে তেখেতলোকৰ লগত সহযোগ কৰিব লাগিব। আৰু সেই সহযোগ কৰিবলৈ আমি কিছুমান এজেণ্ট এপইণ্ট কৰিব লাগিব। আৰু আমি শিক্ষকসকল হ'ল তোমালোকৰ এজেণ্ট। আমি তোমালোকক, তেখেতলোকে আমালোকক কৈছে, আমি তোমালোকক কৈছোঁ, আৰু আমাৰ কথা মনাটো তোমালোকৰ কৰ্তব্য।
গতিকে মই ভাবিছোঁ আজিৰ পৰা তোমালোকে অন্ততঃ ডাঙৰ ছাত্ৰ ছাত্ৰী যিসকলে তোমালোক বুজি পাইছা তেওঁলোকে অন্ততঃ এটা গছ পুলি ৰুবা বা অকণমান বাহিৰলৈ গছ পুলিটো আপডাল কৰা চাবা মনটো কিমান ভাল লাগে মই আপডাল কৰা পুলিটো আজি এইবছৰ ইমান ডাঙৰ হ'ল সিবছৰ ইমান ডাঙৰ হ'ল আৰু 10 বছৰৰ পিছত ক'বগে পাৰিবা যে এইটো মই ৰোৱা পুলি কৰিবানে চবেই এটা কাম এটাকে গছ পুলি ৰুলেও হ'ব বা বাৰীত থকা এটা গছ পুলি তোমালোকে আপডাল কৰিবলৈ লোৱা গতিকে ইয়াকে ক'লো আমাৰ মাজত আমাৰ বিদ্যালয়ৰ মাননীয় সভাপতি আমাৰ বুদ্ধেশ্বৰ শইকীয়াদেৱ আহি উপস্থিত হৈছে আমি তেখেতক এটা গছ পুলিৰে ইয়াত আদৰণি জনাব খুজিছোঁ আৰু তেখেতে এটা গছ পুলি আমাৰ চৌহদত ৰোপণ কৰিব দাদা প্ৰধান শিক্ষকে যিখিনি কথা আপোনালোকৰ আগত অৱগত কৰিলে বহুতখিনি উদাহৰণ দি তেখেতে ক'লে আমি একো নজনা মানুহ বুলি ধৰি ল'লোঁ আমি একো নাজানো আমি এইটো কথা জানো যে আমি কাৰ্বন ডাই অক্সাইডটো এৰি দিওঁ আৰু আমি অক্সিজেনটো গ্ৰহণ কৰোঁ অক্সিজেনটো কোনে দিয়ে আমাক গছে দিয়ে আৰু ৰাষ্ট্ৰসংঘই এটা কথা চিন্তা কৰিলে যে বিশ্বৰ পৰিৱেশ এনেকুৱা তললৈ গৈছিল আজি সূৰ্যৰ গৰমটো আমি সদায় অনুভৱ কৰিছোঁ প্ৰতি বছৰ অলপ অলপ বেছিকৈ আমি একো নাজানো আমি গৰমটোতো অনুভৱ কৰিছোঁ যোৱা বছৰ যিমান গৰম আছিলে এই বছৰ তাতকৈ অকণমান আমি বেছি পাইছোঁ প্ৰতি বছৰে যদি গৰমটো বাঢ়ি যায় তেতিয়াহ'লে জানো আমাৰ এই জীৱিত যিখিনি গছ গছনি আছে সেই গছ গছনিখিনি জীয়াই থাকিব জানো নিশ্চয় মৰিবলৈ আৰম্ভ কৰিব আৰু আমি তেতিয়া অক্সিজেন নাপায় আমি নিজেও মৰিবলৈ আগবাঢ়ি গৈ আছোঁ গতিকেলৈ একো চিন্তা নকৰি যদি আমি ভাবোঁ যে আমি কেনেকৈ প্ৰদূষণমুক্ত কৰিব পাৰোঁ গোটেই বিশ্বখন প্ৰদূষণত ভৰি পৰিছে আজি দিল্লী হওক য'তে নোযোৱা মানে প্ৰদূষণৰ কাৰণে স্কুল বন্ধ দিছে ল'ৰা ছোৱালী ওলাই যাব নোৱাৰে গোটেই আন্ধাৰৰ নিচিনা সৃষ্টি হৈছে দিল্লীটো হ'বনে বন্ধ দিছে প্ৰদূষণমুক্ত কৰিবৰ কাৰণে কি উপায় আছে সেই ৰাষ্ট্ৰসংঘই চিন্তা কৰি বিশ্বৰ সকলো বিজ্ঞানী সকলো মিলি 5 জুনটো ঠিক কৰিলে যে বিশ্ব পৰিৱেশ দিৱস আমি পালন কৰিব লাগিব আৰু আমি প্ৰতিজন নাগৰিকে আমাৰ উঠি অহা প্ৰজন্মক এটা কথা চিন্তা কৰিবলৈ ক'ব লাগিব যাতে তেওঁলোকে কেনেকৈ প্ৰদূষণমুক্ত কৰিব পাৰে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল বন্ধু বান্ধৱীসকল দাদা বাইদেউ ভাইটি ভণ্টিসকল সকলোৰে মোৰ ফালৰ পৰা পৰিৱেশ দিৱসৰ শুভেচ্ছা সেৱা আৰু মৰম জনালোঁ প্ৰকৃতি আমাৰ মামা সেৱা কৰিবলৈ আমি সকলোৱে আগ্ৰহী হ'ব লাগিব কাৰণ মাতৃ সেৱা আমাৰ দায়িত্ব গৰমৰ পৰা ৰক্ষা পাবলৈ আৰু শান্তিৰে জীয়াবলৈ আমি গছ ৰুবই লাগিব গছৰ উপকাৰিতা আমি নুই কৰিব নোৱাৰোঁ গছ ৰুই তাৰ প্ৰতিপালন কৰিলেহে আমি ভৱিষ্যতে এই সুন্দৰ পৃথিৱীৰ অধিকাৰী হ'ব পাৰিম ধন্যবাদ গছে আমাক প্ৰাণ দিছে গছৰ প্ৰাণ ৰক্ষা কৰাটো আমাৰ দায়িত্ব আজি এই সভাত উপস্থিত অতিথিসকল আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মৰমৰ দাদা বাইদেউ ভাইটি ভণ্টিসকল মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই সকলোকে আজি উপস্থিত কৰা পৰিৱেশ দিৱসৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু মোক এই মঞ্চত ক'বলৈ সুযোগ দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আজি হ'ল 5 জুন বিশ্ব পৰিৱেশ দিৱস জনসাধাৰণৰ মাজত পৰিৱেশৰ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে এই দিৱস পালন কৰা হয় সুস্থ পৰিৱেশৰ অবিহনে জীৱৰ বৃদ্ধি বিকাশ আৰু সৃষ্টি সম্ভৱ নহয় গতিকে পৰিৱেশ প্ৰদূষণমুক্ত কৰাৰ লগতে পৰিৱেশ সুৰক্ষা কৰি ৰখাটো প্ৰতিজন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য নিস্বাৰ্থ প্ৰেম আৰু অৱদান আছে যিয়ে আমাক প্ৰাণ ভৰি ভাল পায় সেয়াই হ'ল প্ৰকৃতিৰ দৰে নিস্বাৰ্থপ্ৰেমিক হয়তো এই পৃথিৱীত আৰু কোনো নহ'ব গতিকে আমি প্ৰকৃতিক ভাল পাব লাগিব আৰু প্ৰকৃতিৰ এই প্ৰেম অনুভৱ কৰিবলৈ শিকিব লাগিব প্ৰকৃতিৰ
গোটেইখিনিক আমি ভালদৰে দিব লাগিব। Save the tree. আমি গছ কাটিব নালাগে। Use the tree. আমি লেতেৰা জাবৰ জোথৰ ডাষ্টবিনত পেলাব লাগে। Save animals. আমি জীৱ জন্তুবোৰ মাৰিব নালাগে। Stop pollution. আমি আমাৰ কিছুমান কামেৰে বায়ু প্ৰদূষিত হৈছে, সেইবাবে আমাৰ কিছুমান কামত আমি চকু দিব লাগে। Save water. আমি নৈ বিলত লেতেৰা বস্তু পেলাব নালাগে। আমি পুনৰ ব্যৱহাৰ কৰিবলগীয়া বস্তুটো পেলাই দিব নালাগে। আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আয়োজিত এই সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ দাদা বাইদেউ ভাইটি ভণ্টিসকল আৰু মৰমৰ মোৰ বন্ধু বান্ধৱীসকল, প্ৰতি বছৰৰ দৰে আজিও বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে। 2024 চনটোৰ এই পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে আমাৰ মাটি আমাৰ ভৱিষ্যত। পৰিৱেশ সুৰক্ষিত হৈ থাকিলেহে পৃথিৱীখন সুন্দৰ হৈ থাকিব। সেইবাবে আমি বিশ্ব পৰিৱেশ দিৱসৰ দিনা সংকল্প ল'ব লাগে যাতে আমি পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। নমস্কাৰ, আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আমি এটি প্ৰকল্প প্ৰস্তুত কৰিছোঁ। ইয়াতে লৈ চাবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ। প্ৰকৃতিয়ে হাতেৰে দান কৰিছে বায়ু, পানী, মাটি আদি মূল্যৱান বস্তু, যিবোৰ নহ'লে জীৱৰ জীৱন হ'ব নহয়। আমি সদায় গছপুলি ৰুব লাগে। আমি গছপুলি ৰুলেই নহ'ব, গছপুলি আমি ভালদৰে প্ৰতিপালন কৰিব লাগিব আৰু সদায় পানী দিব লাগিব। ধন্যবাদ। গছপুলি ৰোপণ কৰি এনেদৰে জীয়াই থকাত প্ৰেৰণা দিওঁ আহক। পৰিৱেশৰ প্ৰদূষণ দূৰ কৰি সেউজী ধৰণী গঢ়ি আহক।